1.5 লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে আন এক সবল খোজ। সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ 564 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সম্পূৰ্ণ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ এইসকল প্ৰাৰ্থীয়ে লাভ কৰিছে নিযুক্তি। আৰু এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট সকিয়নি, স্বচ্ছ নিযুক্তি লাভ কৰা সকলে নিজৰ কাৰ্যালয়তো স্বচ্ছতাৰেই কাম কৰিব লাগিব। এতিয়া চৰকাৰৰ পৰৱৰ্তী লক্ষ্য স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ প্ৰশাসন। চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন বন্ধ হ'ব লাগিব। নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে। ট্ৰেজাৰীত গৈ আমি NPS-ৰ এটা একাউণ্ট বনাব লাগে। সেই সময়তে মোলৈকে হোৱাটছআপ অহা আৰম্ভ হয় যে ছাৰ আমাক 500 টকা নিদিলে NPS নম্বৰটো। 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত, যে আমাৰ চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন নহয়, এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই। সেয়েহে আজিৰ দিনটো আমি সংকল্পবদ্ধ হোৱাৰ দিন যে আমি সুশাসনৰ আনটো স্তম্ভ আমি নিৰ্মাণ কৰিম। স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ শাসন। যদি স্বচ্ছ নিযুক্তিয়ে স্বচ্ছ শাসন ব্যৱস্থা এটাৰ জন্ম দিব নোৱাৰে, তেতিয়াহ'লে যোৱা অহা 2 বছৰৰ পিছত মানুহে আমাকে ক'ব যে স্বচ্ছ নিযুক্তিৰ কি লাভ আছে। নিযুক্তিত যিহেতুকে কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই, গতিকে এই নিযুক্তিপ্ৰাপ্তসকলৰ নৈতিক দায়িত্ব স্বচ্ছতাৰে চৰকাৰী কাম কাজ পৰিচালনা কৰি ৰাইজৰ সেৱা কৰাটো। মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো। নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব? মই স্বচ্ছতা আনিব লাগিব। যিসকলৰ জন্ম স্বচ্ছতাৰ মাজত আছে আৰু যিসকলে স্বচ্ছতাক জীৱনৰ ব্ৰড হিচাপে সমাহিত কৰি লৈছে, এই দুইটা বিষয়া কৰ্মচাৰী যদি একলগ হয়, আমাৰ অসমত সুশাসনৰ আন এটা স্তম্ভ আমি আৰম্ভ কৰিব পাৰিম। আৰু এই অনুষ্ঠানতেই স্বচ্ছ নিযুক্তিপ্ৰাপ্ত এগৰাকী বিষয়াই বিগত 3টা বছৰত যি দুৰ্নীতিৰ পাহাৰ গঢ়িলে সেই কাহিনী উফাদিল কৰিলে মুখ্যমন্ত্ৰীয়ে। অনাগত 10-12 দিনৰ ভিতৰতে কেইগৰাকী বিষয়াও হ'ব গ্ৰেপ্তাৰ। যোৱা কেইটামান দিনত মই এজন নাম ক'ব খোজা নাই, CM ভিজিলেন্সত ইনকুৱাৰীৰ কাৰণে এজন পাৰ্টিকুলাৰ অফিচাৰক যোৱা এমাহত আমি ট্ৰেক কৰি আছো। আৰু অফিচাৰজনৰ লগত কথা বতৰা পাতিলে আমি এইটোৱে বুজো যে তেওঁৰ ড্ৰাইভাৰৰ গুগল পে, PSৰ গুগল পে, এইবিলাকৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰাৰ এটা কাৰ্টেল তেওঁলোকে নিৰ্মাণ কৰি লৈছে। অহা 10টা দিনৰ ভিতৰত যেতিয়া আমি বিষয়াজনক গ্ৰেপ্তাৰ কৰিম বা নিলম্বিত কৰিম, আপোনালোকে নামটো গম পাব, মই আজি নাম ক'ব খোজা নাই। বাট এই যে ব্যৱস্থা, এণ্ড হি ইজ এ প্ৰডাক্ট অফ ট্ৰান্সপাৰেন্ট চিষ্টেম। এইটো নহয় যে তেওঁ বহুত দিন আগত চাকৰি পোৱা, যোৱা 3.5 বছৰত চাকৰি পোৱা। ছিংগাপুৰৰ উদাহৰণ দি অসম আৰক্ষীৰ ঘুষখোৰ বিষয়া কৰ্মচাৰীক তীব্ৰ ভৰ্ৎসনা মুখ্যমন্ত্ৰীৰ। ছিংগাপুৰত পুলিচ কোনেও দেখা নাপায়, কিন্তু চবতে পুলিচ আছে, কাৰণ প্ৰত্যেকটো পুলিচ কেমেৰাৰ সন্মুখত বহি থাকে। আমাৰ ইয়াতো কেমেৰা আছে, এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত কেমেৰা নাই। আই থিংক নাও উই হেভ CCTV more than 500 places. কিন্তু আমাৰ পুলিচৰ কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব, কাৰণ তেওঁলোকে যদি ফিজিকেলি ট্ৰাক এখন ৰখাব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব। কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয়, কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিকেলি পঠাব লাগিব ফাইলটো, কিন্তু ফিল্ডত গ'লে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব। আনহাতে ৰাস্তাই ঘাটে অভব্য নাগৰিকৰ পৰিচয় দিয়া সকলকো ছিংগাপুৰৰ উদাহৰণ দি কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৱা কেইদিনমান আগতে মই
ছিংগাপুৰত আছিলোঁ, ইনভেষ্টৰসকলৰ লগত কথা পাতোতে অসমীয়া প্ৰবাসী অসমীয়াসকলৰ লগতো মোৰ সাক্ষাৎ হৈছিল। তেওঁলোকে মোক কৈ আছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি ইয়াত থুই পেলাব নোৱাৰো ৰাস্তাত। মই বোলো থুই পেলালে কি হ'ব? বোলে চুইংগাম খাব নোৱাৰো। বোলে চুইংগাম খালে কি হ'ব? বোলে ছাৰ থুই পেলালে চুইংগাম খালে লগে লগে কেমেৰাই ধৰিব আৰু ঘৰলৈকে এখন ফাইন গুচি যাব। অসমীয়া মানুহে তাত তামোল নাখায়, অসমীয়া মানুহে তাত চুইংগাম নাখায়, অসমীয়া মানুহে তাত পাণ মছলা নাখায়। অথচ ইয়াত যদি আমি কাৰোবাক কওঁ পাণ মছলা নাখাব, তেওঁ ভাবিব পাণ মছলা খোৱাটো মোৰ জন্মস্বত্ব অধিকাৰ, ইয়াক কেনেকে মুখ্যমন্ত্ৰীয়ে মানা কৰিব পাৰে? বোলে থুই নেপেলাব। আৰে নতুনকৈ নিৰ্মাণ হোৱা ফ্লাইঅভাৰত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ হয়, ইয়াক আমি কেনেকে না কৰিব পাৰিব? কোন মুখ্যমন্ত্ৰীয়ে মোক মানা কৰিব পাৰিব? বিকজ দিছ ইজ মাই ফাৰ্ষ্ট ৰাইট। যেতিয়া প্ৰথম দিনাখন কোনোবা এখন মেডিকেল কলেজত যাওঁ, ৱালখন একদম বগা হৈ আছে, তাত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ, কাৰণ গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেতিয়াহে মোৰ নামটো লিপিবদ্ধ হ'ব যে ময়ে প্ৰথম। পিছত মই মোৰ লগত গাঁৱত গৈ কবাই চাবি দেই, এই ৱালত যিটো থুই মাৰা চিন আছে, তামোলৰ পিক আছে, সেইটো মই কৰি আহিছিলোঁ। এই অনুষ্ঠানতে অৰ্জুন জয়ন্ত তালুকদাৰক উপ আৰক্ষী অধীক্ষকৰ পদত নিযুক্তি দিয়া হয়। জয়ন্ত তালুকদাৰ ডাঙৰীয়াৰ জীৱনৰ গোল্ডেন পিৰিয়ডটো আছিল 2004, 2006, 2009, 2010, 2012। এই গোটেইকেইটা কৃতিত্ব তেখেতে 2014 চনৰ আগতে লাভ কৰিবলৈ সক্ষম হৈছিল। 2014 চনৰ আগতে অসমত যোনেই চৰকাৰ নাথাকিছিল কিয়, সেই সময়তে তেখেতক উপযুক্ত সন্মান জনোৱা অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আছিল। লভলীনা বুঢ়াগোহাঁই, হিমা দাস এখেতসকলে কৃতিত্ব লাভ কৰাৰ এমাহৰ ভিতৰতে অসম চৰকাৰে নাগৰিক অভিনন্দন, অসম চৰকাৰে নিযুক্তি পত্ৰ, এই গোটেই প্ৰক্ৰিয়াবোৰ সমাপন কৰিবলৈ সক্ষম হৈছিল। আজি শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট নিৰ্দেশ, স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া আমাৰ পৰৱৰ্তী লক্ষ্য হ'ব লাগিব স্বচ্ছ শাসন আৰু প্ৰশাসন। বিশেষকৈ চৰকাৰী কাৰ্যালয়ত ঘুষ বন্ধ হ'ব লাগিব। কেমেৰা পাৰ্চন জয়ন্ত দত্তৰ সৈতে মনোৰঞ্জন দত্ত, নিউজ লাইভ, গুৱাহাটী।